নমস্কাৰ, মই জুৰি। এয়া দেখিছেনে, মই ঘৰত তলাটো মাৰি এফালে যাবলৈ ওলাইছোঁ আৰু ক'ত যাম কি কৰিম আপোনালোকক দেখুৱাই থাকিম। কাৰণ আজি বৰ গৰম পৰিছে জানেনে। আৰু বিশেষকৈ ল'ৰাটোৰ লগৰ ল'ৰা এজনো আহিছে, তেওঁকো বোলে এপাক ফুৰাই আনো। কাৰণ ইমান গৰম, সেয়েহে গোটেইকেইজন বহি থাকোঁতে ঘপককৈ আলোচনা হ'ল যে ব'লা বোলে লং ডিঙলৈ যাওঁ। আৰু পটাপট আমি ওলালোঁ, কাৰণ অৰুণাচলৰ গেটলৈ বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ। সেয়েহে লগালগ কাপোৰ কানি পিন্ধি অৰুণাচললৈ ওলাইছোঁ। আৰু এয়া দেখিছেনে অৰুণাচলৰ যাত্ৰাপথ কিমান ধুনীয়া, চাওকচোন। একেবাৰে এটা শান্ত পৰিৱেশ, একেবাৰে নিৰিবিলি বতাহ। আপোনালোকে আহিবচোন কেতিয়াবা অৰুণাচললৈ, অকণমান মুক্ত উশাহ ল'বলৈ যথেষ্ট ভাল লাগে সঁচাকৈয়ে। একেবাৰে প্ৰদূষণমুক্ত উশাহ জানেনে। আৰু এয়া চাওকচোন, আমি আবেলি সময়ত আহিছিলোঁ, হয়তো তেতিয়া 4টামানেই বাজিছিল চাগে। ইমান ধুনীয়া লাগিছিল, আপোনালোকক মানে কেনেকৈ বুজাম। আমি কেতিয়াবা মাজে মাজে আহি থাকোঁ, সেয়েহে আপোনালোককো আহিবলৈ কৈছোঁ। কাৰণ লং ডিঙৰ যি একা বেকা পথ সঁচাই যথেষ্ট সুন্দৰ জানেনে। আপোনালোকে যদি এবাৰ আহে আকৌ আহিবলৈ মন যাব। আপোনালোকে দেখিছেনে কিমান ধুনীয়া, চাওকচোন। মুঠতে সকলো ফালে পাহাৰ আৰু পাহাৰ। আৰু এয়া দেখিছেনে অৰুণাচলী লোকৰ ঘৰ হয় এইবিলাক তেওঁলোকৰ। আপোনালোকক মই দেখুৱাই আছোঁ ঘৰবিলাক, আপোনালোকে চাই থাকক। অৰুণাচলৰ যে একা বেকা ৰাস্তা সঁচাকৈয়ে বৰ ভয় লাগে আৰু ভালো লাগে জানেনে। একেবাৰে মুঠতে থাউকতে ঘূৰিবলগীয়া হয়। আৰু ইমান ধুনীয়া ধুনীয়া ভিউজ আছে, আপোনালোকক মানে কেনেকৈ ক'ম। হয়তো আপোনালোকক মই মোৰ কেমেৰাত বন্দীয়ে কৰিব পৰা নাই কিছুমান দৃশ্য। কিমান ধুনীয়া ধুনীয়া দৃশ্য আছে। আৰু এয়া দেখিছেনে ৱাটাৰফলছবিলাক। এইটো হৈছে সৰু ৱাটাৰফলছ, আৰু ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ আছে ভিতৰলৈ। কাৰণ আমি বেছি সোমাই নগ'লোঁ, এনেই মানে ৰাস্তাই ৰাস্তাই এপাক গৈ ঘূৰি আহিলোঁ। সেয়েহে ৰাস্তাত থকা সৰু সৰু ৱাটাৰফলছবিলাকে দেখুৱাইছোঁ। আৰু আমাৰ ল'ৰাকেইটা দেখিছেনে কেনেদৰে ৱাটাৰফলছত খেলিছে। কিন্তু সঁচাকৈ পানীবিলাকো বহুত ঠাণ্ডা। আপোনালোকে আহিব। আৰু আপোনালোকক আগতে কৈছোঁৱেই, ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।